বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ দ্বিতীয়খন টেষ্টত ভাৰতৰ প্ৰদৰ্শন খুবেই বেয়া। আজি দ্বিতীয় দিনৰ সমাপ্তিৰ পিছত ভাৰত হাৰাৰ পথত। প্ৰথম ইনিংছত ভাৰতে 180 ৰানতে অল আউট হয়। অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্কে 5টাকৈ উইকেট দখল কৰে প্ৰথম ইনিংছটোত। তাৰ পিছত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছ আৰম্ভ কৰিবলৈ আহে আৰু 337 ৰানত অল আউট হয়। ফাৰ্ষ্ট ইনিংছটোত ভাৰতৰ যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজে 4টাকৈ উইকেট লাভ কৰে। কিন্তু ট্ৰেভিছ হেডে গুৰুত্বপূৰ্ণ 140 ৰান সংগ্ৰহ কৰাত ভাৰতে এই খেলখনত অষ্ট্ৰেলিয়াতকৈ বহুত পিছ পৰি যাব লগা হয় আৰু অষ্ট্ৰেলিয়াই 157 ৰানৰ ফাৰ্ষ্ট ইনিংছটোত লিড লয়। ভাৰতে ছেকেণ্ড ইনিংছ আৰম্ভ কৰিব আহে আৰু ছেকেণ্ড ইনিংছতো ভাৰতৰ প্ৰদৰ্শন খুব দুৰ্বল হয় আৰু দ্বিতীয় দিনাৰ খেল সমাপ্ত হোৱালৈকে 128 ৰানতে 5টাকৈ উইকেট হেৰুৱাই পেলায় আৰু ভাৰতে এতিয়াও 29 ৰানত পিছ পৰি আছে এই খেলখনত। গতিকে এই খেলখনত ভাৰতে জিকিব পাৰিব নাই সেইটো এটা ডাঙৰ প্ৰশ্ন। কিন্তু এই খেলখন ভাৰতে জিকিব নোৱাৰিলেও অন্ততঃ ড্ৰ কৰিবলৈ চেষ্টা কৰিব লাগে। তৃতীয় দিনাৰ খেলখনত গোটেইখিনি স্পষ্ট হৈ পৰিব ভাৰতে এই খেলখন কোন দিশে লৈ যাবলৈ সক্ষম হয়। আমি আশা কৰিম ভাৰতে জিকিব নোৱাৰিলেও যাতে খেলখন ড্ৰ কৰিব পাৰে। এয়াই আজিৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিতীয়খন টেষ্টৰ আপডেট। পৰৱৰ্তী সময়ত এই খেলখনৰ ৰিজাল্টৰ আপডেট জনাম। সকলোৱে চাই থাকিব আমাৰ ভিডিঅ'বোৰ। ধন্যবাদ।